हेलो फ्रेंड्स সকলোকে স্বাগতম জনালো আপনার মৰমৰ ইউটিউব চেনেল এডুকেশ্যন ইনক্ৰিজ লৈ আজি ৰিজনিঙৰ মক টেষ্ট এটা লৈ আহিছো অতি গুৰুত্বপূৰ্ণ কোশ্চেন আছে চাবা আজি তাৰ আগতে যদি মোৰ চেনেলটো কোনোবাই নতুন আহে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব তেতিয়াহলে মই যেতিয়া নতুন নতুন ভিডিঅ' দিম তৎক্ষণাত আপোনালোকে পাব এতিয়া চোৱা আজি 1 নম্বৰ কোশ্চেনটো মই কি দিছো চোৱা যে 4 নম্বৰ কি কৈছে 4টা নম্বৰ দিয়া হৈছে যত তিনিটা যিকোনো প্ৰকাৰে সমান আৰু এটা অমিল তেন্তে অমিল সংখ্যাটো আমাক বিচাৰিব দিছে যে ইয়াত 4টা অপচন আছে 4টা নম্বৰ দিয়া আছে 4টাৰ তিনিটা সেম লজিক লগোৱা আছে আৰু এটা বেলেগ আছে তেনেহলে বেলেগ নম্বৰটো কি বেলেগ নম্বৰটো কি আছে বেলেগ নম্বৰটো ওলাব নাই সোয়া এইটো মই যদি চাও 44 রিলেট কৰিছে কাক যে 136 33 রিলেট কৰিছে 109 আৰু 27 রিলেট কৰিছে 85 30 রিলেট কৰিছে 94 তেনেহলে ইয়াৰ লজিক কি লাগিছে সোয়া ইয়াৰ লগভগ কয় গুণা 3 গুণা লগভগ 3 গুণা এইটো ইয়াৰ 33 3 গুণা লগভগ এইটো 27 3 গুণা লগভগ এইটো 30 3 গুণা লগভগ এইটো তেনেহলে আমি যদি দেখা তেনেকুৱা লাগি আছে আৰু কিবা কিবা হয়তো কৰিব লাগে আমি লজিক লগাই চাম সোয়া মই যদি এইটোক যদি 3 ৰে মাল্টিপ্লাই কৰি দিও সোয়া 44 ক মই যদি 3 ৰে মাল্টিপ্লাই কৰি দিও কিমান হ'ব 2 3 0 12 13 132 ইয়াত আছে কিমান 136 তেনেহলে মই যদি 4 প্লাস কৰি দিও তেনেহলে কিমান হ'ব 136 হ'ব এতিয়া চোৱা এইটো সেট কৰিছো মই যদি 33 সেম এটা প্ৰথমটো যেটো লজিক লাগিছে বাকি সব কেইটাতে তো সেম লজিক লগাব লাগিব ন তেনেহলে 33 যদি মই 3 ৰে মাল্টিপ্লাই কৰি আকৌ কি কৰিছে +4 কৰিছে +4 কৰি দিও তেনেহলে কিমান হ'ব 9 9 প্লাস 4 যদি কৰো তেনেহলে ইয়াত কি আহিব 103 আহিব ইয়াত আহিছে কিমান 109 এতিয়া চাও এইটো লজিক লগাই কি হয় এইটো সি নম্বৰটো এইটো গল বি নম্বৰ ন এইটো এ নম্বৰ সি নম্বৰটো চোৱা 27 ৰ লগত যদি মই 3 মাল্টিপ্লাই কৰি +4 কৰি দিও তেনেহলে 3 27 গুণ কিমান হয় 3 27 গুণ 81 81 লগত যদি মই 4 প্লাস কৰি দিও তেনেহলে 85 85 হ'ব তাৰ পিছত এইটো চেক কৰিব লাগে এইটো যদি মই 30 ৰ লগত যদি 3 মাল্টিপ্লাই কৰি দিও 3 30 90 হ'ব 4 প্লাস কৰিলে 94 হ'ব তেনেহলে আমাৰ অপচন কোনটো বেলেগ হয় এইটো চোৱা এইটো অপচন নম্বৰ বি টো চোৱা অপচন নম্বৰ বি টো যে 33 ৰ লগত 3 মাল্টিপ্লাই কৰি 4 প্লাস কৰিলে হ'ব লাগিছিল 103 ইয়াত আছে কিমান 109 তেনেহলে অপচন নম্বৰ আমাক কি কৈছে তেনেহলে এই তিনিটা চোৱা সেম লজিক লাগিছে এইটো তো সেম লজিক লাগিছে এইটো তো সেম লজিক লাগিছে এইটো তো লাগিছে বি নম্বৰটো বেলেগ হৈছে যদি বি নম্বৰটো বেলেগ হৈছে তেনেহলে আমাক কৈছে কি বি নম্বৰটো কি অমিল সংখ্যাটো বিচাৰি ওলাব দিছে তেনেহলে অমিল কোনটো ওলাল বি নম্বৰটো একেবাৰে শুদ্ধ আনসাৰ এতিয়া চোৱা 2 নম্বৰ কোশ্চেনটো কি দি আছে যে এটা নিশ্চিত কোড ভাষাত পেইন্টস কি লিখিছে সি আর পি কে ইউ ভি লিখা হয় তেন্তে পি ইউ আর আই কি হয় প্যারামেট্রিক সমান কোড ভাষাত কি লিখা হবে এনালজি কোশ্চেনে কয় এইবিলাক সোয়া আমাক কি কৈছে পেইন্টস কি লিখছে এইটো পেইন্টস পি এ আই এন টি এস পেইন্টস কি লিখিছে সি আর পি কে ইউ সি আর পি কে ইউ ভি এইটো লিখিছে সোয়া যদি এইটো লিখিছে লজিক কি লাগিছে সোয়া এইটো পি পিৰ প্লেস ভ্যালু কিমান 16 এ কিমান 1 আই কিমান 9 এন কিমান এন 14 তাৰপিছত টি কিমান টি 20 এস কিমান 90 সি 3 আর 18 পি 16 কে 11 ইউ 21 ভি 22 এইবিলাক এই লেটাৰ কেইটাৰ প্লেস ভ্যালু মই লিখি দিলো যাতে এবাৰ ৰিভাইজ হৈ যায় সো 16 ৰ পৰা 3 হৈছে তেনেহলে কিবা 16 ৰ পৰা 3 হলে কিমান মাইনাস কৰিছে আকৌ 1 ৰ পৰা 18 হৈছে সেম লজিকটো লগাই নাই 16 ৰ পৰা যদি 3 হয় তেনেহলে
কিমান হ'ব তেনেহ'লে 3 গ'লে 13 হ'ব 13 হ'ব তেনেহ'লে p ৰ পৰা যদি 3 আহিছে তেনেহ'লে কিমান মাইনাস কৰিছে যদি মাইনাসৰ লজিক লগাও তেনেহ'লে 13 মাইনাস কৰিছে 1 ৰ পৰা আকৌ 18 হৈছে তেনেহ'লে ইয়াত তো 17 মাইনাস হৈছে তেনেহ'লে লজিকটো সেম না লাগিব 13 17 চাও এবাৰ 17 সোয়া আকৌ 9 ৰ পৰা 16 হৈছে 9 ৰ পৰা 16 হলে কিমান মাইনাস কৰিছে সোয়া 16 যদি হয় তাহলে 7 মাইনাস কৰিছে তেনেহলে এইটো লজিক না থাকিব এইটো লজিক হ'ব আৰু তেনেহলে আমি বেলেগ এটা লজিক লগাই চাও চাবা মই যদি এটা কাম কৰো সোয়া এই a ৰ পৰা c আহিছে এইটো লজিক যদি লগাও ক্ৰস মাল্টিপ্লাই কৰি a ৰ পৰা c আহিছে তেনেহলে a ৰ পৰা c হৈছে তেনেহলে +2 16 ৰ পৰা 18 হৈছে বা p ৰ পৰা r হৈছে তেনেহলে ইয়াত আছে 16 ইয়াত আছে 18 তেনেহলে 16 ৰ পৰা 18 হৈছে তেনেহলে +2 লজিক লগাইছে আকৌ 80 তো সেম লজিক লগোৱা i ৰ পৰা কি হৈছে তেনেহলে 9 ৰ পৰা যদি 11 হয় +2 লজিক +2 কৰিছে তাৰপিছত n ৰ পৰা 16 হৈছে মানে n ৰ পৰা p হৈছে বা 14 ৰ পৰা 16 হৈছে তেনেহলে ইয়াতো +2 লজিক লগাইছে +2 লজিক লগাইছে এইটো তো চোৱা তেনেকুৱা লজিক লাগিছে ইয়াত 20 ৰ পৰা 22 হৈছে তেনেহলে +2 কৰিছে s ৰ পৰা 21 হৈছে s 19 ৰ পৰা 21 হৈছে তেনেহলে কি হৈছে +2 লজিক লাগিছে সেম লজিক এইটো লগাই দিয়া p u r i t y চোৱা আমি ফার্স্ট দুটা লেটার চেঞ্জ কৰিম আৰু লাস্টৰ দুটা লেটার চেঞ্জ কৰিম বাকি বিলাক তো চেঞ্জ কৰা দৰকাৰ নাই মাজৰখিনি চেঞ্জ কৰিলে এক্সামত সময় যাব চোৱা p ৰ লগত যদি মই 2 প্লাস কৰো তেনেহলে কি আহিব r আহিব u ৰ লগত যদি মই +2 কৰো u হ'ব u কিমান হয় 21 হয় তাৰ লগত যদি মই 2 প্লাস কৰি দিও 23 হ'ব 23 কি আহে w তেনেহলে w r তাৰপিছত t ৰ পৰা 2 প্লাস কৰি দিয়া 2 প্লাস কৰিলে কি হ'ব t u v হ'ব y পৰা যদি মই 2 প্লাস কৰো y 26 27 y তাৰপিছত z ৰ পৰা কি আহিব a আহিব এতিয়া চোৱা w প্ৰথম দুটা w আৰু r শেষৰ দুটা কি a আৰু v এনেকুৱা অপচন চোৱা a আৰু v লাষ্টত কোড আছে a আৰু v কৰবাত আছে নেকি a আৰু z আছে ইয়াত আছে a আৰু v তেনেহলে অপচন আমাৰ a নম্বৰটো একেবাৰে শুদ্ধ আনসাৰ হ'ব চোৱা w আছে r আছে ইয়াত আকৌ যি v আছে তেনেহলে ইয়াত আছে w r আছে তেনেহলে অপশন নম্বৰ এ টো একেবাৰে শুদ্ধ আনসাৰ এতিয়া চোৱা 3 নম্বৰ কোশ্চেনটো চোৱা 3 নম্বৰ কোশ্চেনটো কি দি আছে যে তলত দিয়া শীটক মেৰুৱাই এটা ঘন বনোৱা হৈছে ঘনৰ দ্বাৰা গঠিত সংখ্যা কোনটো জোড়া বিপৰীত দিশত হ'ব তাৰ মানে এইটো একচুয়ালি ডাইসৰ কোশ্চেন হয় ওপেন ডাইসৰ কোশ্চেন হয় কৈছে কি যে আমাৰ কি কৈছে যে ঘনৰ দ্বাৰা গঠিত সংখ্যাৰ কোনটো বিপৰীত দিশত হ'ব আমাৰ কোনটো সংখ্যা বিপৰীত আছে এই অপচন কেইটাৰ ভিতৰত আমাক হেতু ফাইন্ড আউট কৰিব দিছে আমাৰ মই যেতিয়া ডাইসৰ বেসিক ক্লাস কৰাইছিলো তেতিয়া মই কৰাই দিছিলো বেসিক ক্লাস কি ওপেন ডাইসৰ কোশ্চেন বিলাক সোৱা ইয়াত এই একৰ বিপৰীত কিমান হ'ব 6 হ'ব একৰ বিপৰীত 6 হ'ব আকৌ 4 ৰ বিপৰীত কিমান হ'ব 2 হ'ব 4 ৰ বিপৰীত 2 হ'ব আৰু এক্সট্ৰা 3 ৰ বিপৰীত কিমান হ'ব 3 ৰ বিপৰীত হ'ব 5 হ'ব এতিয়া তেনেহলে আমাক কৈছে যে কোনটো জোড়া বিপৰীত দিশত আছে তেনেহলে ইয়াত চোৱা একৰ বিপৰীত 6 আছে নেকি একৰ বিপৰীত 6 একৰ 2 আছে আৰু 5 আছে তেনেহলে নহ'ব এতিয়া চোৱা 2 নম্বৰটো চোৱা 4 ৰ বিপৰীত 2 4 ৰ বিপৰীত আছে 2 হা 4 ৰ বিপৰীত 2 এইটো আছে 2 ৰ বিপৰীত 4 আৰু এইটো চেক কৰি চাব পৰা 3 ৰ বিপৰীত 6 হয় নেকি 3 ৰ বিপৰীত তো 5 হয় 3 ৰ বিপৰীত 5 হ'ব তেনেহলে এইটো নহ'ব এইটো নহয় তেনেহলে একৰ বিপৰীত 5 একৰ বিপৰীত 5 একৰ বিপৰীত থৰি না 5 হ'ব একৰ বিপৰীত তো 6 হয় তেনেহলে এইটো নহ'ব তেনেহলে অপচন নম্বৰ সি নম্বৰটো একেবাৰে শুদ্ধ আনসাৰ এতিয়া চোৱা এতিয়া 4 নম্বৰ কোশ্চেনটো কি দি আছে তলত দিয়া আলফা নিউমেৰিক ক্লাস্টাৰৰ দাপন প্ৰতিবম্ব হ'ব যেতিয়া দাপনখন সোঁফালে ৰখা হ'ব মই দাপনখন এনেকৈ বহাই দিছো এইটো মই এনে সজাই দিছো কাৰেক্ট হ'ব এতিয়া 4 নম্বৰ কোশ্চেনটো চোৱা 4 নম্বৰ কোশ্চেনটো কি দি আছে তলত দিয়া আলফা নিউমেৰিক ক্লাস্টাৰৰ কি কৈছে দাপন প্ৰতিবম্ব হ'ব যেতিয়া দাপন কি কৈছে যেতিয়া দাপন সোঁফালে ৰখা হ'ব
তেনে এই সংখ্যাটো দিছে, এই সংখ্যাটো যেতিয়া দাপোন সোঁফালে, সোঁফাল মানে কি এইফালে এইটো ফালে ইয়াত যেতিয়া মই দাপোনখন ৰাখি দিম তেনেহ'লে এই সংখ্যাকেইটা কেনেকুৱা দেখা যাব, এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব আমাক এইটো ওলাব লাগে। চোৱা এতিয়া চোৱা দাপোনৰ ধৰ্ম কি, দাপোনৰ যিটো কি ওচৰত আছে এইটো ওচৰতে থাকিব, কিয়নো চোৱা দাপোন যদি সেইবিলাক দাপোনৰ সোঁফালে যদি দাপোনত এটা বস্তু কেনেকুৱা দেখা যায় ওলোটা দেখা যায়, এই আছে এই যদি মই ঘূৰাই এনেকৈ দিওঁ এইটোতো এই থাকিব, এমটোক যদি মই ইফালে লৈ যাওঁ তেনেহ'লে এমটো এনেকৈ আছে, এনেকৈ ঘূৰি যাব তেনেহ'লে এমেই হ'ব, অসুবিধা নাই। তাৰপিছত বিটোক যদি মই সিফালে লৈ যাওঁ অলপ কি যিহেতু বস্তুটো ওলোটা দেখা যায় তেনেহ'লে এই এমটো বিটো কেনেকুৱা দেখা যাব, এনেকুৱা দেখা যাব বিটো। তাৰপিছত এইচটোক তুমি যিফালে পৰিৱৰ্তন কৰা একেই দেখা যাব, এইচে দেখা যাব। তাৰপিছত ফ'ৰটো এনেকৈ আছে, যদি সিফালে দাপোনত দেখোঁ কেনেকুৱা দেখা যাব, অলপ এইখিনি পৰ্চন ইফালে দেখা যাব, তেনেহ'লে ফ'ৰটো কেনেকুৱা দেখা যাব, ফ'ৰটো দেখা যাব এনেকুৱা দেখা যাব। আকৌ ফাইভটোক কেনেকুৱা দেখা যাব, ফাইভটোক দাপোনত চালে এনেকুৱা দেখা যাব। ছিক্সটোক কেনেকুৱা দেখা যাব, ছিক্সটো যিহেতু এনেকুৱা আছে ছিক্সটো তেনেহ'লে এইটো এনেকুৱা দেখা যাব, দাপোনত এনেকুৱা দেখা যাব, তেনেহ'লে এইটো এনেকুৱা অপশ্যন ক'ত আছে চোৱা, অপশ্যন ক'ত আছে এনেকুৱা এ এম বি উল্টা বি এইচ উল্টা 4 উল্টা 5 উল্টা 6। চোৱা অপশ্যন এ নম্বৰটো এমটো ডব্লিউ লিখি দিছে, ডব্লিউটো হ'ব নোৱাৰে। তাৰপিছত চোৱা ডি নম্বৰটো এইটোক উল্টাকৈ লিখি দিছে, তেনেহ'লে চোৱা ডি নম্বৰটো কি কৈছে যে এইটোক ওলোটাকৈ লিখি থৈছে, তেনেহ'লে এইটো নহ'ব। এতিয়া চোৱা বি নম্বৰটো একেবাৰে শুদ্ধ হৈ আছে, চোৱা এইটোৰ লগত একেবাৰে মিলি গৈছে, তেনেহ'লে বি নম্বৰ অপশ্যনটো একেবাৰে শুদ্ধ আনচাৰ হ'ব। চোৱা তেনেহ'লে 4 নম্বৰৰ আনচাৰটো কি হ'ল বি নম্বৰটো শুদ্ধ আনচাৰ হ'ব। এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, নিম্নলিখিত শব্দক ডিকশ্যনাৰী অৰ্ডাৰত সজাব কৈছে, যে এই শব্দকেইটা দিয়া আছে 5টা দিয়া আছে, কোনটো সংখ্যা ডিকশ্যনাৰী হিচাপত আগত আহিব এইটো আমাক ওলাব লাগে। এইবিলাক কোৱেশ্চন কৰিবলৈ ইজি, এইবিলাক কোৱেশ্চন জাষ্ট খালি দেখি বহাই দিলে হ'ল, যিটো জাষ্ট এটা কথা মনত ৰাখিব লাগিব, এইবিলাক কোৱেশ্চন কৰিবলৈ হ'লে এই লেটাৰবিলাকৰ প্লেচ ভেলুবিলাক মনত ৰাখিব লাগিব, তেনেহ'লে সোনকালে হ'ব। এতিয়া চোৱা 1 নম্বৰটোত কি দিয়া আছে, টেম্পাৰ, টেম্পেল, টেমৰিন, টেণ্ডাৰ আৰু টেনাচিটি। চোৱা কোনটো আগত আহিব ডিকশ্যনাৰী অৰ্ডাৰ হিচাপত, কোনটো আগত আহিব। চোৱা এটি টি ই আছে, ইয়াত কি আছে টি এ আছে, এতিয়া চোৱা ডিকশ্যনাৰী প্ৰত্যেকটো আখৰতে টি আছে। এতিয়া চোৱা 3 নম্বৰটোত প্ৰথমত এ আছে, টিৰ পিছত এ আছে আৰু বাকী সব কেইটাত ই আছে, তেনেহ'লে প্ৰথম কোনটো আহিব, যিহেতু ডিকশ্যনাৰী অৰ্ডাৰ হিচাপত এ লেটাৰটো আগতে আহে, তেনেহ'লে টিৰ পিছত এ আহিছে, তেনেহ'লে যিহেতু এ আহিছে তেনেহ'লে 3 নম্বৰটো প্ৰথমত আহিব। 3 নম্বৰটো প্ৰথমত যদি আহে তেনেহ'লে এইটো আনচাৰটো ডি নম্বৰটোতো হ'বই নোৱাৰে, যিহেতু এইটো একেৰে ষ্টাৰ্ট হৈছে, ইয়াত 3ৰে ষ্টাৰ্ট হ'ব লাগিব। এতিয়া চোৱা তাৰপিছত টিৰ পিছত কি আছে, ই আছে, ইয়াতো ই আছে, সব কেইটাত এইটোৰ কামটো শেষ। এতিয়া চোৱা এই 4টাক কম্পেয়াৰ কৰা, টি ই ইয়াত আছে, ইয়াতো আছে টি ই, ইয়াতো টি ই আছে, ইয়াতো টি ই আছে। তাৰপিছত চোৱা এম আছে, ইয়াত আছে এম আছে, ইয়াত আছে এম আছে, ইয়াত কি আছে। এতিয়া চোৱা আগত টি ই এম আছে, ইয়াতো এম আছে, ইয়াত আকৌ এন আছে, ইয়াতো এম আছে, তেনেহ'লে এনৰ আগতকৈ এম আহে, তেনেহ'লে হয়তো তাৰপিছত এইটো আহিব নহ'লে এইটো আহিব। এতিয়া চোৱা এইখিনিলৈকে এই দুটাৰ কমন আছে, এইখিনিলৈকে, তাৰপিছত ইয়াত পি আছে, তাৰপিছত চোৱা টি ই এম পি এইখিনিলৈকে এই দুটা কমন আছে, তাৰপিছত কি আছে, ইয়াত ই আছে, ইয়াত আকৌ এল আছে, ই হৈছে 5 নম্বৰ, এল আহে কিমান 12 নম্বৰ, তেনেহ'লে এইটো আগত আহিব, ইটো আগত আহে ডিকশ্যনাৰী অৰ্ডাৰ হিচাপত। 3ৰ পিছত কি আহিব 1 আহিব, তাৰপিছত কি আহিব 3ৰ পিছত 1 আহিছে, তাৰপিছত 2 আহিব। তাৰপিছত চোৱা এতিয়া
TENVER ইয়াত চোৱা TEN ইয়াত আহিছে D ইয়াত আহিছে A তেনেহলে ডিকশনাৰী ওয়াইজে এইটো 5 নম্বৰটো আগত আহিব তাৰ পিছত লাষ্টত আহিব 4 নম্বৰটো দিছো 31254 কত আছে 31254 ইয়াত 524 আছে তেনেহলে এইটো নহব ইয়াত চোৱা 31 ইয়াত আকৌ 32 আহিছে তেনেহলে এইটো অপচন নহব 31 হ'ব লাগিব তেনেহলে 31254 31254 অপশন সি টু একেবারে শুদ্ধ আনসার হ'ব এতিয়া নেক্সট কোশ্চেন 6 নম্বৰটো চোৱা কি দি আছে চাৰিটা পত্ৰসমূহ দিয়া হৈছে তিনিটা যিকোনো প্ৰকাৰে সমান আৰু এটা বেলেগটো শুনা আমাক বেলেগটো ফাইন্ড আউট কৰিব লাগে চোৱা এই চাৰিটা অপচনৰ মাজত তিনিটা যিকোনো প্ৰকাৰে সমান লজিক লাগিছে এটা বেলেগ লজিক লাগিছে যদি বেলেগ লজিক লাগিছে কোনটো অপচনত বেলেগ লজিক লাগিছে আমাক হেইটো চাব লাগে বেলেগ পদ লাগিছে চোৱা NOSV N এতিয়া চোৱা N ৰ প্লেস ভ্যালু কিমান 14 ওৰ কিমান 15 S ৰ কিমান 19 V ৰ কিমান 22 T ৰ কিমান 20 তাৰপিছত W ৰ কিমান 23 Z ৰ কিমান 26 C ৰ কিমান 3 P ৰ কিমান 16 S ৰ কিমান 19 V ৰ কিমান 23 22 V ৰ কিমান 22 Y কিমান 25 এইটো তো চোৱা E কিমান 5 H কিমান 8 K কিমান 11 N কিমান 14 এতিয়া চোৱা 20 ৰ লগত যদি মই +3 কৰো 23 হ'ব 23 ৰ লগত +3 কৰিলে কিমান হ'ব 26 হ'ব 26 ৰ লগত যদি মই +3 কৰি দিও তেনেহলে কি হ'ব 26 ৰ পিছত কি আহিব A আহিব B আহিব C আহিব তেনেহলে 1 2 3 আহিব ঠিক আছে তেনেহলে +3 গৈ এড হৈছে তাৰ পিছত চোৱা এইটো চোৱা 16 ৰ লগত যদি মই +3 কৰি দিও 19 হ'ব তাৰ লগত +3 কৰিলে 22 হ'ব 22 ৰ লগত +3 কৰিলে কিমান হ'ব 25 হ'ব 5 ৰ লগত যদি এইটো চোৱা 5 ৰ লগত +3 কৰিলে 8 হ'ব 8 ৰ লগত +3 কৰিলে কিমান হ'ব 11 হ'ব 11 ৰ লগত যদি মই +3 কৰো তেনেহলে কিমান হ'ব 14 হ'ব তেনেহলে চোৱা ইয়াত সব কেইটাতে +3 কৈ এড হৈছে এইটো চোৱা ইয়াত 14 ৰ লগত 3 প্লাস কৰিলে কিমান হ'ব লাগিছিল 17 হ'ব লাগিছিল হৈছে 15 1 প্লাস কৰিছে আকৌ ইয়াত ফিৰ আকৌ 4 যোগ কৰিছে ইয়াত আকৌ +3 কৰিছে তেনেহলে আমাক কৈছে কি বেলেগটো চলিব কৈছে বেলেগ তেনেহলে কোনটো হ'ল অপচন নম্বৰ এইটো বেলেগ আছে এতিয়া চোৱা 7 নম্বৰ কোশ্চেনটো চোৱা কি দিছে এটা ভেন ডায়াগ্ৰামৰ কোশ্চেন দিছে ভেন ডায়াগ্ৰামৰ কোশ্চেনটো কি দিছে নিম্নলিখিত কোনটো ভেন চিত্ৰ বৰ্গৰ মাজত আটাইতকৈ ভাল সম্বন্ধ দৰ্শাব কি কোশ্চেনটো কি দিছে একাউন্টেন্ট গার্লস আৰু কি দি আছে ইন্টারনেট ইউজার এই তিনিটাৰ ভিতৰত এই তিনিটা যদি আমি রিলেট কৰো তেনেহলে আটাইতকৈ ভেন চিত্ৰত যদি দৰ্শাও তেনেহলে কোনটো চিত্ৰ একেবাৰে সঠিক দৰ্শাব চোৱা এতিয়া চোৱা একাউন্টেন্ট গার্লস ইন্টারনেট ইয়াত এইটো এ নম্বৰ অপশনটো হ'ব নেকি কিছুমান একাউন্টেন্ট গার্লস আৰু ইন্টারনেট ইউজার বেলেগ এনেকুৱা কিবা ৰিলেশন হ'ব নেকি এইটো নহব আকৌ ইয়াত চোৱা একাউন্টেন্ট গার্লস আৰু ইন্টারনেট ইউজার এইটো কেতিয়াবা গার্লসৰ ভিতৰত একাউন্টেন্টস আহিব নেকি বা ইন্টারনেট ইউজার আহিব নেকি এনেকুৱাও নহব তাৰ পিছত চোৱা এইটো চোৱা আকৌ এইটো চোৱা গার্লসৰ ভিতৰত আকৌ বা একাউন্ট ইন্টারনেট ইউজার বা একাউন্টেন্ট ইউজার আহিব নেকি না তেনেহলে এইটো নহব এতিয়া চোৱা ডি নম্বৰ অপশনটো চোৱা ডি নম্বৰ অপশনটো কি কৰি চোৱা এতিয়া চোৱা কিছুমান গার্লসে একাউন্টেন্ট হয় কিছুমান ধৰি লোৱা এইটো গার্লস এইখিনি ধৰি লোৱা এইখিনি গার্লসে ধৰা গোটেইখিনি গার্লস ধৰা আৰু এইখিনি ধৰা একাউন্টেন্ট ধৰা এইখিনি কিছুমান গার্লস একাউন্টেন্ট হয় আৰু কিছুমান কি হয় কিছুমান গার্লস যদি একাউন্টেন্ট হয় আৰু কিছুমান গার্লসে ইন্টারনেট ইউজও কৰে ধৰি লোৱা এইখিনি ইন্টারনেট ইউজ কৰে আৰু কিছুমান ছোৱালী আছে দুটা ইউজ কৰে তেনেহলে চোৱা ধৰি লোৱা এইটো ছোৱালী
এইটো ছোৱালী ধৰা গাৰ্লছ ধৰা এইটো ধৰা ইণ্টাৰনেট ইউজাৰ আৰু এইটো একাউণ্ট কিছুমান গাৰ্লছ আকৌ চোৱা যে ইণ্টাৰনেটটো ইউজ কৰে কি কৰে একাউণ্টেৰো হয় তেনেহ'লে অপশ্যন নম্বৰ ডিটো একেবাৰে শুদ্ধ আনচাৰ হ'ব এতিয়া চোৱা 8 নম্বৰ কোৱেশ্চনটো কি দিছে নিম্নলিখিত শৃংখলাৰ প্ৰশ্ন চিহ্নত কি আহিব এটা সিৰিজৰ কোৱেশ্চন দিছে নাম্বাৰ সিৰিজৰ চোৱা 35 পিছত 36 হৈছে তাৰ পিছত কি আহিছে 40 আহিছে তাৰ পিছত প্ৰশ্ন পদকত কি আহিব এইটো আমাক ফাইন্ড আউট কৰিব দিছে 83 আহিছে 208 আছে আহিছে 244 আহিছে চোৱা ইয়াত কি লজিক লাগিছে চোৱা আমি যদি নাম্বাৰ সিৰিজৰ কেইটামান নিয়ম আছে নিয়ম কোটা কেইটাৰ যিকোনো এটা নিয়ম পঢ়িছে চোৱা মই যদি প্ৰথমত ডিফাৰেন্স লওঁ কিমান আহিব 1 আহিব ইয়াত যদি ডিফাৰেন্স লওঁ কিমান আহিব 4 আহিব ইয়াত আকৌ কিমান আছে নাজানো আমি ইয়াত কিমান আছে নাজানো তেনেহলে ইয়াৰ পৰা ইয়ালৈ যদি যাওঁ 8 ডিফাৰেন্স যদি কৰো তেনেহলে কিমান আহে 8 ৰ পৰা 3 গলে 5 হ'ব 20 ৰ পৰা 8 গলে কিমান হ'ব 12 হ'ব 125 হ'ব এতিয়া চোৱা ইয়াৰ পৰা যদি ইয়ালৈ যাওঁ 4 পৰা 14 ৰ পৰা যদি 8 যায় তেনেহলে কিমান হ'ব 14 ৰ পৰা 8 গলে 6 হ'ব ইয়াত কিমান আছে 3 আছে 3 পৰা 0 গলে 3 হ'ব তাৰ পিছত 36 হ'ব চোৱা এতিয়া চোৱা কি কৰিছে যে ইয়াক যদি 1 প্লাস কৰিলে কি হয় 36 হয় তাৰ পিছত 4 প্লাস কৰিলে কি হয় 40 হয় তেনেহলে তাৰ পিছত আমি কি প্লাস কৰিম আমি কিবা বুজি পাও নেকি না পাও ইয়াত আকৌ 125 হৈছে ইয়াত আকৌ 36 হৈছে চোৱা এইটো কাৰ স্কয়াৰ এইটো এই দুটা ডিফাৰেন্স কৰিলে কিমান হয় 36 হয় 36 টো কাৰ স্কয়াৰ হয় 6 ৰ স্কয়াৰ হয় তাৰ পিছত কি কৰিছে এই দুটা ডিফাৰেন্স কৰা এই দুটা ডিফারেন্স কৰিলে 125 আহে 125 টো কাৰ স্কয়াৰ বা কিউব হয় স্কয়াৰত তো নাই এইটো এটা লজিক লাগিছে চোৱা মই যদি 5 ৰ কিউব কৰো 5 ৰ কিউব কৰিলে কিমান হয় 125 হয় চোৱা কি কৰিছো 5 ৰ কিউব কৰিছে ইয়াত কি কৰিছে 6 ৰ স্কয়াৰ কৰিছে তেনেহলে এইটো চোৱা এইটো 1 ৰ কিউব কৰা 1 ৰ জিয়ে কৰা কিউব কৰা স্কয়াৰ কৰা বা যিকোনো পাৱাৰ লাগা একে 1 হ'ব তেনেহলে 1 ৰ কিউব কৰিছে 1 হৈছে তাৰ পিছত সেকেন্ড নম্বৰত কি কৰিছে 2 ৰ স্কয়াৰ কৰিছে 2 ৰ স্কয়াৰ কৰিলে কি হয় 4 হয় 2 ৰ স্কয়াৰ কৰিছে সো 1 ৰ কিউব 2 ৰ স্কয়াৰ তেনেহলে কি হ'ব নেক্সট টু কি হ'ব 3 কিউব হ'ব 3 কিউব যদি কৰো 27 হ'ব 27 ৰ লগত যদি মই 40 যোগ কৰি দিও তেনেহলে ইয়াত কি আহিব 27 40 ৰ লগত যদি মই 27 যোগ কৰি দিও তেনেহলে কি হ'ব 67 আহে ইয়াত কিমান আহিব 67 তেনেহলে আহিব এতিয়া চোৱা আকৌ ইয়াত কি কৰিছো 3 ৰ কিউব কৰিছো তেনেহলে ইয়াত আকৌ 4 ৰ স্কয়াৰ কৰিব লাগিব 4 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব সো এইটো লগত এইটো যোগ কৰিলে আকৌ 83 আহে নে নাই 67 ৰ লগত আমাক 16 যোগ কৰা হয় তেনেহলে 7 6 13 13 3 কেৰি 1 6 1 7 1 8 83 তেনেহলে আমাৰ লজিক ঠিকই আহিছে 83 আহিছে আকৌ এইটো 4 ৰ স্কয়াৰ কৰিছো তেনেহলে 5 ৰ কিউব কৰিছো 83 ৰ লগত যদি কি 125 প্লাস কৰি দিও তেনেহলে 208 হ'ব তাৰ পিছত 5 ৰ কিউবৰ পিছত 6 ৰ স্কয়াৰ কৰিব লাগিব তেনেহলে সেম লজিক লাগিছে তেনেহলে লজিক আমাৰ ঠিকই আছে তেনেহলে কি আহিল প্ৰশ্ন চিহ্নত কি আহিল আমাৰ 67 অপচন নম্বৰ কত আছে বি আছে বি টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱা আৰু মই কোৱেশ্চন বিলাক যেতিয়া কি কৰো দিও আপোনালোকে কি কৰিব মোৰ কৰাৰ আগত আপোনালোকে ভিডিওটো পোষ্ট কৰি লৈ আগতে নিজে চেষ্টা কৰিব আপুনি পাৰে নে নোৱাৰে আপোনাৰ আনসাৰ কি আহে এইখিনি চেক কৰি লব চেক কৰাৰ পিছত মই সমাধান কৰাই দিম চোৱা এটা ক্যালেন্ডাৰৰ পৰা কোৱেশ্চন দিছে কি 31 জানুৱাৰী 2007 যে সপ্তাহৰ কি বাৰ আছে কি কৈছে 31 জানুৱাৰী 2007 সপ্তাহৰ কি বাৰ আছে আমাক এইটো ওলাব লাগে এনেকুৱা কোৱেশ্চন যদি দিয়া থাকে তেনেহলে মই ক্যালেন্ডাৰৰ বেসিক ক্লাস কৰাইছিলো আপোনালোকে ভিডিও চেনেলত পৰা আছে আপোনালোকে চাব যে কি কৰাইছিলো ডেট প্লাস মান্থ প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ প্লাস সেঞ্চুৰি যদি মই এই কোৱেশ্চনটো কৰাই আছো যদি বুজি নাপায় আপোনালোকে বেসিক ক্লাসটো চাব বেসিক ক্লাসটো চালে একেবাৰে ক্লিয়াৰ হৈ যাব চোৱা ডেট আমি কি কৰিম আমাক এই সপ্তাহৰ এই এনেকুৱা যদি ফৰমেটত কোৱেশ্চন দিয়া থাকে ক্যালেন্ডাৰৰ
কি বাৰ বা এটা ডেট দিয়া থাকে, মাস দিয়া থাকে আৰু ইয়াৰ দিয়া থাকে, তেনেহলে কি বাৰ আছিল হেতু বাৰটো ফাইন্ড আউট কৰিব লাগে। তেনেহলে এনেকুৱা কোশ্চেন থাকিলে মই এইটো ফৰ্মুলা কৰি দিও যে ফৰ্মুলাটো কি ডেট প্লাস মান্থ প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ প্লাস সেঞ্চুৰী। তেনেহলে ডেটটো আমাৰ কি দিয়া আছে 31 জানুৱাৰী দিয়া আছে। ডেট কিমান দিয়া আছে 31। তাৰ পিছত মাস কি দিয়া আছে মাহটো কি দিয়া আছে, মাহটো দিয়া আছে জানুৱাৰী। এতিয়া চোৱা জানুৱাৰীৰ আকৌ কোড আছে, জানুৱাৰী মই 12 মাহৰ কোডটো ইয়াত লিখি দি আছো 03361462503 এইটো হৈছে 12 মাহৰ কোড। 12 মাহৰ কোড এইটো জানুৱাৰী কোড, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। এতিয়া চোৱা জানুৱাৰী আমাৰ ইয়াত কি মাহ দিয়া আছে জানুৱাৰীৰ কোড কিমান 0 ভৰাই লোৱা। ইয়াৰটো কি কৰিবা এইটো মই লিখিছো, ইয়াৰটো কি কৰিব লাষ্ট 2 ডিজিট লিখি ল'ব। লাষ্ট দুটা ডিজিট কি আছে 07। ইয়াত লিপ ইয়াৰটো কি আছে, এই লাষ্ট দুটা ডিজিটক আপোনালোকে 4 ৰে ভাগ কৰি চাবা কিমান লিপ ইয়াৰ আহে। এতিয়া চোৱা 7ক যদি মই 4 ৰে ভাগ কৰো কিমান বাৰ যাব, ভাগফল কিমান যাব 1 বাৰ। এই যিমান বাৰ যাব হেতু ল'ব 1, তেনেহলে 1 ললো। এতিয়া চোৱা সেঞ্চুৰী ইয়াৰৰ কোডটো চোৱা, সেঞ্চুৰী ইয়াৰৰ কোডটো কি আহে, মই 1200 1300 1400 1500 তাৰ পিছত আকৌ সেম ৰিপিট কৰিব। চোৱা 1200 কোড কি হয় 6 হয়। তাৰ পিছত 1500 কোড কি হয় 6 নম্বৰ 420 ন 4 হয়। তাৰ পিছত কি হয় তাৰ পিছত 1400 কোড কিমান হয় 6 নম্বৰ 420 2 হয়। এইটোৰ আকৌ কিমান হয় 0 হয়। এতিয়া চোৱা আমাৰ এই 1200টো কি হয় লিপ ইয়াৰ সেঞ্চুৰী হয়। তেনেহলে যদি 1200 যেহেতু লিপ ইয়াৰ সেঞ্চুৰী 4 বছৰৰ মূৰে আহে, লিপ ইয়াৰ কেতিয়া আহে 4 বছৰৰ মূৰে আহে, তেনেহলে 1200 যদি লিপ ইয়াৰ আছিল তেনেহলে লিপ ইয়াৰৰ কোড কিমান হয় 6 হয়। তেনেহলে 1600 কৈ আকৌ লিপ ইয়াৰ হ'ব, এইটো আকৌ লিপ ইয়াৰত কোড কিমান হ'ব 6 হ'ব। আকৌ 2000ত গলেও লিপ ইয়াৰ হ'ব, 2000তো কোডটো সেমে থাকিব। তেনেহলে 2000ৰ কোড আমি কি ব্যৱহাৰ কৰিম 6 ইউজ কৰিম। এতিয়া চোৱা এইকেইটা যোগ কৰিবা, যোগ কৰি 7 ৰে ভাগ কৰি দিব। 6 1 7 7 7 14 14 1 15 15 5 কেৰি 1 3 আৰু 1 4 4 যদি মই 4 তেনেহলে কিমান হয় 45 হয়। 45ক যদি মই 7 ৰে ভাগ কৰি দিও, 7 ৰে যদি ভাগ কৰি দিও কিমান বাৰ যাব 6 7 গুণ 42 লৈকে বাৰ যাব। এক্সট্ৰা কিমান থাকিব 3 থাকিব। এই এক্সট্ৰা দিন কিমান থাকিল 3। এতিয়া চোৱা এই 3টোৰ আকৌ কি কৰিব লাগিব, আমাক জানিব লাগিব যে কি সানডেৰ কোড কিমান, মানডেৰ কিমান, তাৰ পিছত টিউজডেৰ কিমান, ওয়েডনেসডেৰ কিমান, তাৰ পিছত থাৰ্সডেৰ কিমান, তাৰ পিছত ফ্ৰাইডেৰ কিমান, স্যাটাৰডেৰ কিমান, আকৌ সানডে আহিব। এতিয়া চোৱা সানডেৰ কোড আমি 0 বুলি লিখো। 7 বাৰৰ কোড এইটো 7 উইকৰ কোড WWE সপ্তাহৰ কোড, সপ্তাহত 7 বাৰ থাকে। যে এইটো সানডেৰ কোড 0 হয়, মানডেৰ কোড 1 হয়, ৰবিবাৰৰ কি হয় 0, সোমবাৰৰ 1, মঙ্গলবাৰৰ 2, বুধবাৰৰ 3, বৃহস্পতিবাৰৰ 4, শুক্ৰবাৰৰ 5, শনিবাৰৰ 6, আকৌ ৰবিবাৰৰ আকৌ 0 আহিব। চোৱা তেনেহলে আমাৰ এক্সট্ৰা দিন কিমান পাইছো 3 পাইছো। ইয়াত এক্সট্ৰা দিন 3 মানে কি ধৰি লিখিছো যে ৰবিবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰটো একেবাৰে শুদ্ধ আনসাৰ হ'ব। বুধবাৰটো কোৱাত লিখা আছে অপচন নম্বৰ সি ওয়েডনেসডে। তেনেহলে 31 জানুৱাৰী 2007 সপ্তাহৰ কি বাৰ আছিল বুধবাৰ আছিল। আপোনালোকে ক্যালেন্ডাৰত চাই গৈ কিনি চেকো কৰিব পাৰে, মইতো ভুলো ক'ব পাৰো, আপোনালোকে চেক কৰি দিব পাৰে যে 31 জানুৱাৰী 2007 সপ্তাহৰ কি বাৰ আছিল বুধবাৰ আছিল। সো 10 নম্বৰ কোশ্চেনটো মই হোমৱৰ্ক বুলি লিখি দিছো, আপোনালোকে হোমৱৰ্ক কৰি কমেন্ট বক্সত আনসাৰখিনি জনাই দিব যে আনসাৰ কি আহে এই 4টা অপচনৰ ভিতৰত। আৰু আজিৰ ভিডিওটো ইয়াতে শেষ কৰিম যেহেতু ডাঙৰ হৈ আছে ভিডিওটো। আৰু যদি ক্লাছবিলাক ভাল লাগে আপোনালোকে কি কৰিব চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলত কোনোবা নতুন আহি আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি
বেল আইকনটো অন কৰি ৰাখিব। যেতিয়া গৈ ভিডিঅ' আপলোড দিওঁ আপোনালোকে তৎক্ষণাত পাই যাব আৰু আপোনাৰ উপকৃত হ'ব। এইবিলাক কোৱেশ্চন ভালেই হয়, বেয়াটো নহয়। আপোনালোকৰ এক্সামৰ কাৰণে বহুত উপকৃত হ'ব। থেংক ইউ।